যোগীঘোপাৰ এটি গ্ৰাম্য পথে এতিয়া জলকল খাব লগা হৈছে সাধাৰণ জনতাই। আৰু এই মুহূৰ্তত মই উপস্থিত আছো যোগীঘোপাৰ চলন্তৰা পঞ্চায়তৰ খুটামাৰী, আৰু মোৰ সতীৰ্থ এক দৃশ্য দেখুওৱা যে চলন্তৰা পঞ্চায়তৰ ৪ৰ্থ খণ্ডৰ পৰা খুটামাৰীলৈ যোৱা যি পথ আছে, পথ প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে চিচি ব্লকেৰে নিৰ্মাণ কৰিছিল। নিৰ্মাণ কৰাৰ কিছুদিন পিছতে দেখা হৈছে যে যধে মধে এতিয়া চিচি ব্লক ইয়াত পেলাই থোৱাৰ ফলত কিন্তু যধে মধে ইতিমধ্যে কিন্তু দহি হৈ গৈছে, আৰু যাৰ ফলত কিন্তু স্থানীয় ৰাইজে কিন্তু যাতায়াতৰ ক্ষেত্ৰত জমত যাতনা ভুগিছে। আৰু এটা কথা উল্লেখ কৰিব লাগে যে বঙাইগাঁৱৰ ঠিকাদাৰ ৰত্নাথ ডেকাৰ কিন্তু হেমাহিৰ বাবে কিন্তু ইতিমধ্যে কিন্তু এই পথটো জৰাজীৰ্ণ হৈ পৰিছে, কাৰণ পথটো নিৰ্মাণৰ ক্ষেত্ৰত কিন্তু অবাধ দুৰ্নীতি সংঘটিত কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। আৰু যাৰ ফলত কিন্তু ইতিমধ্যে মোৰ সতীৰ্থ এই দৃশ্য দেখুৱাইছে পথৰ মাজত থকা চিচি ব্লক ইতিমধ্যে প্ৰায় এবছৰ নোহোৱাতে কিন্তু যধে মধে ইতিমধ্যে দহি হৈ গৈছে পথটো। আৰু কিছু স্থানীয় লোক আছে, তেওঁলোকৰ পৰা কিছু কথা জানিম। আচলতে এই পথটোৰ ঠিকাদাৰৰ হিমাহিৰ বাবে পথটো এতিয়া জৰাজীৰ্ণ হৈ পৰিছে, নিৰ্মিত পথ, কি ক'ব? হয় স্যার, মানে বিশেষকৈ আমাৰ এই খুটামাৰী অঞ্চলত বৃহৎ অঞ্চল, আৰু এতে মিনিমাম 15,000 মানুহ বসতি, আৰু তিনিটা স্কুল। এতে বহুত ল'ৰা ছোৱালী এই বাৰিষা কালত যাবও নোৱাৰে, এটা গাড়ী সোমালে আৰু এটা গাড়ী যাবও নোৱাৰে। আপোনালোকেতো নিজেও চাইছে, এইখিনি ৰাস্তা 1 কিলোমিটাৰ ৰাস্তাৰ ভিতৰত 300 মিটাৰমান কাম হৈছে। এই কামখিনিত আমাৰ স্থানীয় ৰাইজৰ কিছু লেহেমীয়া আছে, আৰু বিশেষকৈ আমাৰ যিজন বিধায়ক আছিল, আগৰ বিধায়ক আছিল প্ৰদীপ কুমাৰ সৰকাৰ দেৱে, আৰু তাহাঁতৰ লগত এই ঠিকাদাৰে কিবা মিতালি কৰি আমাৰ এই গাঁওখনৰ দুৰ্ভগীয়া সমস্যাটো সমাধান নকৰিলে। আমি বহুবাৰ গেছিলোঁ, MLA তাতো গেছিলোঁ, আৰু PWD SDO তাতে আমি বহুবাৰ গেছিলোঁ। আমি আমাৰ ৱাৰ্ড মেম্বাৰৰ দ্বাৰা ইহঁতো কোৱা হৈছিল ঠিকাদাৰৰ ফালৰ পৰা যে আপোনালোকে কিমান টকাৰ কাম এতে কৰিলে, আপোনালোকে চাইনবোৰ্ডটো লগাই দিয়ক। আজিৰ দিনত 22 মাহ হৈ গ'ল, এই ঠিকাদাৰে আমাৰ এইখন গাঁৱৰ ৱাৰ্ড মেম্বাৰ, কাউন্সিলৰ যিজন আছে, পঞ্চায়ত বিভাগৰ মানুহবিলাকৰো ফোন মাৰিলে কাৰো ফোন নুঠায়। এই ঠিকাদাৰজনে বহুত বেয়া কাম কৰি আছে, বেয়া দুৰ্নীতি সংঘটিত কৰিছে। আৰু দুৰ্নীতিটো আৰু মানে এইটো আপোনালোকে নিজেও চালেও গম পাব। দুৰ্নীতি মানে এনেকুৱা কৰিছে যে য'ত নেকি 1 কোটি টকাৰ কাম, এতে মিনিমাম 25-26 লাখ টকাৰ কাম হৈছে, বাকী পইচাখিনি তাই আত্মসাৎ কৰি লৈ গৈছে। এতিয়া পথৰ মাজত দহি হৈ গৈছে, আৰু এই পথৰ মাজত মানে যিটো চাইড বাম দিছিল, চাইড বামখিনি মিনিমাম ধৰক 15-20 মিটাৰ তললৈকে ভাঙি পৰি গৈছে। আমি বহুবাৰ কৈছিলোঁ এইটো ৰাস্তা মানে ইয়াৰ বেগ দিব লাগে, মানে কিবা এটা চিমিট টিমিট দি ইটা চিটা দি বনাই দিব লাগে। ঠিকাদাৰে একবাৰ স্বীকাৰ কৰিছিল আমাৰ তাতে, মানে জিঅ' বেগ কৰিম বুলি। সেই জিঅ' বেগটো নকৰিলে, আৰু অলপ আগত গ'লেও আপোনালোকে গম পাব গোটেইখিনি চাইড বাম ভাঙি একদম বহুত তললৈকে গৈছে। মানুহ এতিয়া আপ ডাউন কৰা নাযায়। আৰু বিশেষকৈ এইখন গাঁৱত মই নিজেও অলপ কাম কৰিছিলোঁ ফাৰ্ষ্ট টাইমত, যিটো মাটিৰ কাম আছিল। আজিৰ পৰা 22 মাহ আগত মই মাটিৰ কাম কৰিছিলোঁ। মোৰ পইচাখিনি এতিয়ালৈকে আধৰুৱা হৈ আছে। মোৰ পইচাখিনি খুজিবলৈ গ'লে এই আৰু বেয়া ধৰণৰ। চৰকাৰক কি ক'ব? আমি চৰকাৰক এইখিনি অনুৰোধ জনাওঁ যে আমাৰ অসমত এনেকুৱা ভাল মুখ্যমন্ত্ৰী আমি পাইছোঁ, যাই নেকি নিজৰ পৰিয়ালৰ নিচিনা গোটেই অসমখন চায়। সেই মুখ্যমন্ত্ৰীৰ পইচা দি যদি আমাক ৰাইজক কিবা এটা সুবিধা দিছে, আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাওঁ যে মুখ্যমন্ত্ৰী যাতে আমাৰ এই চলন্তপাৰা জিবিখনত চোকা নজৰ এটা ৰাখে। আৰু আমি যিটো নৱনিৰ্বাচিত বিধায়ক হৈছে ভূপেন ৰায় ডাঙৰীয়াকো আমি বহু ধৰণৰ অনুৰোধ জনাওঁ যে আমাৰ এই গোটেইখিনি ৰাইজৰ যিখিনি সমস্যা অলপ সমাধান কৰি দিয়ে যেন, আৰু এই ৰাস্তাখিনি তীব্ৰ বেগেৰে কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। নিশ্চয় ক'ব লাগে, পূৰ্বৰ অভয়পুৰী দক্ষিণ সমষ্টিৰ বিধায়ক প্ৰদীপ সৰকাৰৰ সমষ্টি উন্নয়ন পুঁজিৰ ধনেৰে প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে এই পথটো নিৰ্মাণ কৰিছিল। ঠিকাদাৰৰ যি লেহেমীয়া গতিত কামৰ যাৰ ফলত কিন্তু ইতিমধ্যে চিচি ব্লক কিন্তু দহি হৈ গৈছে, কি ক'ব? কি ক'ম মানে, আমাৰ আগতে এজনে কৈ গ'ল, একচুৱেলি এই ৰাস্তাটো প্ৰায় 2 বছৰ হৈ গ'ল। 2 বছৰ হৈ গ'ল, মানে আমি অফিচ কাছাৰত ঘূৰাতে DC তাকতো কথাখিনি অভিজ্ঞতা কৰিছোঁ। কিন্তু আমি যিমানখিনি জানো, আমাৰ এই ঠিকাদাৰজনে বহুত ধেমালি কৰিছে আমাৰ লগত। আমি যিমানবাৰ গেছোঁ, কোনোবা আমাৰ যিটো প্ৰাক্তন MLA বৰ্তমান এই প্ৰদীপ সৰকাৰ, আমাৰ সন্মুখতে ঠিকাদাৰজনক কমচে কম 10-15 বাৰ ফোন কৰিছে, ফোনটো নুঠা। তাৰপিছত আমি DC লৈকে গ'লোঁ, DCৰ পৰা আমি কিবা এটা কথা পাতোঁ। DC আমাৰ ইয়াতে আহিছিল, দেখছিল। কিন্তু যিখিনি কৰিছে কৰক, ক'ব লগা নাই। কিন্তু চাওক, যিমানখিনি ৰাস্তা কৰি গৈছে, চাইড বাম নাই ৰাস্তাৰ, চাইড বাম দিয়া নাই। যদি ব্লক কিমান ব্লক যে হৰাইছে নাজানো। এটাই অনুৰোধ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান সতৰ্কবাণী, যি কামতে আমি যাওঁ সদায় আমাৰ মুখ্যমন্ত্ৰীৰ নামে আমি শুনা পাওঁ। কিন্তু যদি চৰকাৰে পইচা দিছে, তেতিয়াহ'লে কামটো কিয় নকৰে? চৰকাৰে যে ইমান টকা দিছে আমাৰ ৰাইজৰ কাৰণে, আমাৰ কিমান ৰাইজৰ অসুবিধা হৈ আছে। এটা গাড়ী গ'লে আৰু এটা গাড়ী ক্ৰচিং নহয়। তথাপি চাইড বাম এটাও দিয়া নাই, সিফালে চাইড বাম ভাঙি গৈছে। বহুত ৰাস্তা সিফাল হৈ গৈছে। আপোনালোকে অলপ সহযোগিতা কৰক, আমাৰ মুখ্যমন্ত্ৰী তাতে কথাখিনি যাতে যায়, আমি এটাই অনুৰোধ কৰিছোঁ।
ধন্যবাদ জানাইছে। আচলতে ক'ব লাগে যে পূৰ্বৰ যি বিধায়ক আছিলে প্ৰদীপ চৰকাৰে কিন্তু সমষ্টি উন্নয়ন পুঁজিৰ ধনেৰে এই পথ নিৰ্মাণ কৰিছিলে আৰু ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে কিন্তু দুৰ্নীতিৰ অভিযোগ উঠিছে, যাৰ ফলত কিন্তু এই পথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যি দুৰ্নীতি সংঘটিত কৰিছে ইতিমধ্যে কিন্তু দহিক হৈ গৈছে এই পথটি। প্ৰায় এবছৰ সম্পূৰ্ণ নহওঁতে বা এই পথটো মুকলি হোৱাৰ পূৰ্বেই কিন্তু দেখা হৈছে যে ইতিমধ্যে কিন্তু দহিক হৈ গৈছে এই পথটো।